Hey guys, namaskar, good afternoon সকলোকে মই জানবি সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেলৰ আনিটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ কিবাত আমি ভালে আছো আপোনালোক সকলোকে লগত লৈ ব্লগটো ষ্টাৰ্ট কৰিছো আৰু টাইম এতিয়া 12:30 হৈছে আৰু আগিফালে ধুই মেলি হলো তাৰ ৰুমত জনাত হৈ আছে আৰু বৰষুণ দিছিলে মানে এটা কোন কমিছে দে কাপোৰ সাপোৰ সব মেলিছো বাহিৰত একদম পুৰা ধাৰখাৰ বৰষুণ আহিছে দৌৰি উঠালো প্ৰিয়ফালে মানে ঘৰত গৈছিলে যে সেই সময়তে মানে বৰষুণ দিলে তো যেনহা কাপোৰ সাপোৰ উঠাই মেলি দাদাৰ ৰুমৰ বেডশিটটো ধুই দিছো দে দাদা পিয়াই আমাৰ গাৰ্গী মানে পেচাব কৰি দিয়ে যে সেইকাৰণে ধুই মেলি দিলো আৰু এটা বৰষুণ অকণ কমিছে আজি অকমান ঠাণ্ডা বতৰ গাৰ্গী অলপ দেৰিকৈ শুই থাকিব টেনচন নাই হৈ আছে তথাপি আৰু ইফালে দুপৰীয়া কাৰণে বনাম তো বলক পাকঘৰত মানে বনাম মানে কি বনাই আছো ভাত হৈ গৈছে দালিও বইল হৈ গৈছে অকল তেল দিবলৈ বাকি আছে আৰু এতিয়া বৰষুণ নাই বাৰু কমিছে বলক আৰু ভিডিঅ'টো এনেকৈ স্টাৰ্ট কৰিছো সাদিক ভাইফালকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম বলক গাখীৰ গৰম কৰিব বাকি আছে গাখীৰ লৈ যোৱা একেবাৰে গাখীৰখিনি গৰম কৰি দিওঁ আৰু লাহেকৈ খুলিব লাগিব ঠিক আছে গাড়ী উঠিছিল আকৌ ফিটিং কৰাই হোৱাই থৈ আহিলোঁ এই গাখীৰ উঠাব মানে আনিব যায় মোৰ ছোৱালীজনী উঠি গৈছে হ'লে বনাই মেলি অলপ ভাত হৈ গৈছে দেই তো তাই অলপ তেল মাৰি দিওঁ আৰু কচু পিয়াই আনিছে তাইৰ ঘৰৰ পৰা কচু এইখিনি ড্ৰাই ফ্ৰুটৰ লগত হ'ব আৰু দাদাই আনিছে ইয়াৰ পাব মাছ এইখিনি হ'ব আৰু কমকৈ নিছে আমি মানুহে কম তো হওক আৰু লাহে লাহে কৰিব তো এই মাছ ভাজি হৈ গৈছে আৰু ইয়াতে মছলা ইয়াতে পিঁয়াজ জলকীয়া তাৰপিছত ধনিয়া গুড়ি অকণমান জিৰা হালধিও এড কৰি দিছোঁ আৰু নিমখো দিছোঁ আৰু পিঁয়াজ একেবাৰে ৰঙা হৈ বেছি হৈ গৈছে আৰু এতিয়া মছলাখিনি দিওঁ তো গাইজ আমাৰ গাৰ্গী উঠিলে শোৱাৰ পৰা উঠি গৈছে আৰু এইফালে মছলা হৈ আছে আৰু কচুলতি যে বইল কৰিছিলোঁ সেইবোৰ মানে একেলগতে বনাই দিম আৰু বইল কৰিছিলোঁ অকণমান আৰু ইয়াত মছলা দিছোঁ আৰু ইয়াতে তাৰপিছত পিঁয়াজ জলকীয়া নহৰু তাৰপিছত হালধি নিমখ এড কৰি দিছোঁ আৰু এয়া হৈছে চিডল ড্ৰাই ফ্ৰুটছ দুটা দিছোঁ আৰু কাৰণ অকণমান আছে যে পিঁয়াজ ল'ব এতিয়া গাৰ্গী তাৰপিছত মই চব্জিখিনি বনাই দিম আৰু একেলগতে বনাই হৈ নি ভাজি হৈ গৈছে আৰু এতিয়া দিম পানী অকণমানেই দিম পানী মাছ কম আৰু বেছি ঝোলো নবনাওঁ দালিও বনালোঁ তো গাইজ ৰান্ধা বাঢ়াহে আছে কচুলতি আৰু এয়া আছে মাছ মাছৰে বনাইছে খেলি আৰু দেউতা দাদাই মানে বাৰে দেউতাক খাব দাদাই মানে গাজৰ অকণমান আছে গাড়ীটো খুৱাব লাগে যে বেছিকৈ আনিছে পিঁয়াজ কাটি মেলি থ'লে চালাড বনাব জলকীয়া পিঁয়াজ কাটিব আছে লাহে লাহে খোৱা টাইমত বনাম আৰু আজি হৈছে এতিয়া হৈছে 1:30 মানে ৰান্ধা শেষ মোৰ মই এতিয়া অকণমান দাদাৰ ৰুমৰ বেডশ্বীটটো ধুই দিছিলোঁ যে এতিয়া বেডশ্বীটটো পাৰি দিওঁ তাৰপিছত গাৰ্গীকটো চেলেক খালে বাৰু তিয়াই খুৱাই দিলে তাইক চেলেক বেডশ্বীটটো পাৰি মেলি তাৰপিছত গাৰ্গীক ল'ম আৰু বেডশ্বীটটো পাৰি দিওঁ আগতে A few moments later. Hey guys, good evening সকলোকে বহুত মস্তক লগ পালোঁ আৰু আমাৰ গাৰ্গী আজি কৰি আছে প্ৰিয়াৰ ওচৰত নাথাকে কাৰো ওচৰত নাথাকে মানে কোনো কষ্ট মস্তে সন্ধিয়া দিলোঁ আৰু পূজা দিলোঁ এয়া চাইছেনে কলিজাজনী আকৌ আহে আৰু প্ৰিয়াই মানে অকণমান বজাৰ যাব তাৰ মাৰ লগত যাব আৰু চাহ বনাব দিছোঁ চাহ খাই মানে মাথা বিষাই আছে মোৰ তাইও বিষাই আছে অকণমান লাল চাহ খালে আদাৰ লগত খালে অকণমান ভাল হ'ব আৰু মুড়ি লাড়ু আছে সেয়ে খাওঁ আৰু খাই মেলি তাৰপিছত তাই বজাৰ যাব মুড়ি লাড়ুৰ লগত খাই মেলি পিছত আৰু গাড়ী মানে টোপনি ঠিকমতে হোৱা নাই সেইকাৰণে মানে এনেকুৱা কৰি আছে তাই খাই মেলি লাহেকৈ যদি এনেও খুৱাই দিয়া হৈ গৈছে লাহেকৈ খুৱাম আৰু খাই লওঁ আৰু আছে লাল চাহ চাহ 5 টকা মহিলাৰ লগত চাহ খাই লওঁ এতিয়া বজাৰ যাব
এই খাই মেলি ল কালি খোৱালোঁ প্ৰিয়াই মানে খুৱাইছে আৰু খিচিৰি দুপৰীয়া খোৱা নাই অকণমান খুৱাইছোঁ মানে উলি দি আহিব খোজে সেইকাৰণে দুপৰীয়া খোৱা নাই এতিয়া খুৱাই দিছোঁ অলপমান আধা উলিয়াই দিছে বমি কৰি লাইটবোৰ অফ কৰি হৈ যাওঁ ব'লা বিচনাত থৈ ৰিমোটটো একদম ঠেকেচাই মেকেচাই ভাল কৰালোঁ জানেনে চাহ পানী খাই মেলি ইমান সময় গাড়ী লৈ পাইছোঁ তাই হোৱাই নাই এতিয়ালৈকে জানেনে ইমান দুষ্ট হৈছে মোৰ ছোৱালীজনী মানে কি ক'ম কিমান চেষ্টা কৰিছিলোঁ খুৱাবলৈ তাই হোৱা নাই আৰু মানে প্ৰিয়া কৈছিলোঁ যে বজাৰ যাব বুলি বজাৰৰ পৰা গৈ আহিলে আৰু দাইল কৰি আনিছে খাই মেলি লওঁ আৰু তাৰপিছত লাহেকৈ তাই খুৱাম 8টা হ'বই এতিয়ালৈকে খোৱা নাই ছোৱালীজনী খাই তাৰপিছত লাহেকৈ তাই খুৱাব লাগিব খাই মেলি লওঁ আৰু 3টা আনিছে তাই 3টা আমি মানুহ 2জনী পিঁয়াজ কেইটামান কাটিছে আৰু এই ঘুগনি একেবাৰে মজা হ'ব দেই একেলগতে লৈ লৈছোঁ যাওঁ আৰু গাৰ্গী আমাৰ এয়া গাৰ্গী টোপনি নাই তাই ফালে চাই আছে তাইক নিদিওঁ নহয় তুমি চালেই নহ'ব লাহে লাহে খাওঁ খাই মেলি লাহে লাহে খাওঁ খাই মেলি তাৰপিছত তাই খোৱাম তো গাইজ আৰু এতিয়া বনাইছোঁ ৰাতিৰ কাৰণে ভাত অকল ভাত বনাইছোঁ দেই দুপৰীয়া চব্জি আছে তাৰপিছত মাছ চব্জি আছে কচুলতি চব্জি আছে আৰু দালিও আছে এইবোৰে হৈ যাব এতিয়া অকল ভাত বনাম আৰু দালি কৰি খাইছিলোঁ এতিয়া পেটটো মানে ফুল হৈ আছে অকণমানিকৈ বনাই আছোঁ ভাত আৰু গাখীৰ মানে সন্ধিয়াই গাখীৰ গৰম কৰিবলৈ একেবাৰে পাহৰি গৈছোঁ দেই কি কৰিম আৰু আজি ভিডিঅ'টো অকল খোৱাৰ ভিডিঅ' মানে দুপৰীয়া বনোৱা তাৰপিছত সন্ধিয়া চাহ খোৱা আৰু পিয়াই আনি ডাইৰেক্ট কৰি আৰু এটা ভাত মানে আজি চব খোৱাই ভিডিঅ' আৰু গাৰ্গী এতিয়া হৈ আছে তো যিয়ে নহওক বনাই মেলি লওঁ দাদাহেও বাকী আছে টাইম বেছি 10টা হৈছেহে তাৰ বোলে পটাপট বনাই মেলি আজৰি হৈ থাকোঁ গাৰ্গী হৈ আছে সেই চজতে বনাই মেলি লওঁ তাই যদি উঠা আকৌ প্ৰব্লেম হৈ যাব যে সেইকাৰণে এতিয়াই বনাই আছোঁ অকণমানিকৈ ভাত হৈ আছে আৰু এইফালে গাখীৰ গৰম লাহে লাহে হৈ থাকক আৰু আমাৰ ঘৰত যে জলফাই গছ আছে জলফাইবিলাক চব মানে পৰি পৰি গৈ আছে আৰু কেইকুটাই খায়ো পেলাই আছে মানে কি ক'ম কেইটামান মাছ চাত দিলোঁ কিন্তু হ'লেও মানে বটলটো মানে আৰু গ্লাছৰ বৈয়ামটো অকণমান সৰু হৈ গৈছে ডাঙৰকৈ গ্লাছৰ বৈয়াম আনিব লাগিব দেউতা আহিলে মানে আনিব দিব লাগিব দাদাও অকণমান ব্যস্ত দোকানত যায় অহা যোৱা কৰা সেইকাৰণে দাদাও ক'ব নোৱাৰোঁ লাহে লাহে আছে বাৰু জলফাই বহুত আছে লাহে লাহে বনাম আৰু আছে দেউতাহঁতে আহিলে দেউতাহঁতে আহোঁতে মানে দীপাৱলীৰ পিছতহে আহিব মানে একদম লং জাৰ্ণি বহুত দেৰিকৈ মানে অকণমান তাতে বৃন্দাবন যাব তাৰপিছত মথুৰা অযোধ্যা যাব মানে চব ফুৰি মেলি আহিব একেবাৰে মায়াপুৰ এইফালে চব ফুৰি মেলি আহিব আৰু মোৰ মাও গৈছে 7-8জন গৈছে আৰু মানে বেলেগ মানুহ গৈছে আমাৰ লামডিঙত গৈছে বহুত মানুহ গৈছে দেউতাহঁতেতো প্ৰথম গৈছে তো আগতে যোৱা মানুহবিলাকৰ লগত তেওঁলোকতেও গৈছে আৰু তেওঁলোকৰ লগতে গৈছে সেইকাৰণে মানে ভাল আৰু তেনেকৈ গ'লে কাৰণ দেউতাহঁতে আগতে গৈ পোৱা নাই যে তো যি নহওক আৰু বনাই মেলি খাম লাহে লাহে আৰু ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে কেতিয়াও নাপাহৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকক আপোনালোকে বাই বাই গুড নাইট